Hello everyone. কি খবৰ তোমালোকৰ? So as you already know, CC 2023 APSC গোটেই ফাইনাল সাইকেলটো কমপ্লিট হৈ গৈছে with the announcement of the results. এতিয়া নতুন এটা সাইকেল স্টাৰ্ট হ'ব আৰু আমি এক্সপেক্ট কৰি আছো কি নতুন প্ৰিলিমছটোত যেনেকৈ লাষ্ট আমি দুটা প্ৰিলিমছৰ পৰা দেখিছো কি মাৰ্চ মাহত প্ৰিলিমছটো হ'ব পাৰে আৰু আমাৰ হাতত সময় আছে অকল and we have only time for 2-3 months. So কিছুমান ইম্পৰ্টেণ্ট টপিকছ মই লৈ আহিছো আৰু এই টপিকছবিলাক মই তোমালোকৰ লগত ডিছকাছ কৰিব বিচাৰিছো আৰু আজিৰ সেই সাইকেলটোতে ইম্পৰ্টেণ্ট এটা টপিক হৈ গ'ল নিউক্লিয়াৰ এনাৰ্জি ঠিক আছে নিউক্লিয়াৰ এনাৰ্জি কেতিয়াবা সায়েন্সৰ কুৱেশ্যনছবিলাক প্ৰিলিমছ জিএছ পেপাৰ 1ত আহি যায় and those questions we have to attempt because those questions are in 14 to 15 numbers কেতিয়াবা কমো হৈ যায় কিন্তু 10 আৰু 15 ৰ ভিতৰত কুৱেশ্যনছবিলাক থাকে so we have to attempt all those questions and get most of the questions correct because those are low hanging fruit. When we study science and technology for civil services examination, we have to make sure that we don't go into depth. ঠিক আছে, we don't go much into the depth to আমি যাব নালাগে বেছি, but we have to make sure that our net is quite wide so that we can catch some fishes. ঠিক আছে, that being said, let's start with the course. আমি যদি historical background to চাবলৈ বিচাৰো atomic energy India তেতিয়া ভাৰতীয় চৰকাৰে স্বাধীনতাৰ পিছতে এটমিক এনাৰ্জি কমিশন এটা গ্ৰহণ কৰি দিছিলে আৰু এই এটমিক এনাৰ্জি কমিশনটোৱে প্ৰথমবাৰৰ কাৰণে তেওঁলোকে তাৰাপুৰত এটা এটমিক পাৱাৰ ষ্টেচন সেটআপ কৰিছিলে 1960s ঠিক আছে later part of the 1960s and over the 75 years we have seen our country had the capacity but has the capacity at the present time to produce 8180 megawatts of energy from nuclear power and out of that almost 2000 megawatt are sourced from Russia. ঠিক আছে, ৰাছিয়াৰ সহায় লৈ পেলাই বা ৰাছিয়াৰ লগত টেকনলজিক্যাল কোঅপাৰেচন ৰাখি পেলাই আমি নিউক্লিয়াৰ এনাৰ্জিটো ল'ব পাৰিছো। ইয়াৰ লগতে ইণ্ডিয়াৰ লগত কিছুমান ইম্পৰ্টেণ্ট ফিচাৰ্ছ আছে। ইণ্ডিয়াৰ লগত টেকনলজিটো আছে কি কেনেকৈ আমি নিউক্লিয়াৰ মেটেৰিয়েলছ বিলাকৰ পৰা আমি নিউক্লিয়াৰ এনাৰ্জিলৈ ৰূপান্তৰ কৰিব পাৰিম। লগতে আমি বম অলৰেডি বনাইছো পোখৰাণ 1 আৰু পোখৰাণ 2 কিন্তু আমি এটো পিসফুল নিউক্লিয়াৰ ইউজৰ সেগমেন্টতহে আমি ডিসকাস কৰিবলৈ বিচাৰিছো আজিৰ টপিকটো আৰু ইয়াৰ লগতে ভাৰতৰ লগত ইউৰেনিয়ামৰ এক্সেছটো আছে যাতে আমি এই নিউক্লিয়াৰ এনাৰ্জিটো আমাৰ দেশৰ গঠনৰ কাৰণে বা ডেভেলপমেন্টৰ কাৰণে আমি হাৰ্নেছ কৰিব পাৰো। কারেন্ট নিউক্লিয়াৰ এনাৰ্জি যেটো কনসেপ্ট আছে we have already studied that and the country excels in pressure heavy water reactor. এটো এটা ইম্পৰ্টেন্ট এসপেক্ট হৈ যায় if the country is আমাৰ যখন দেশ হয় এখন এক্সেল কৰে in pressurized heavy water reactor. এতিয়া এই বস্তুটো কি হয় ইমান ডেপথত আমি যাবলৈ দৰকাৰ নাই ঠিক আছে উপৰি বস্তুবিলাক জানিব লাগিব আমাৰ নেটখন ডাঙৰ কৰিব লাগিব নাকি আমি আমাৰ জালখন বেছি দ কৰিব লাগিব। ইয়াৰ লগতে ভাৰতৰ যোনটো সেফটি ৰেকৰ্ড আছে এই সেফটি ৰেকৰ্ডটো কিন্তু ইম্পেকেবল হয় কাৰণ there has been no single nuclear disaster in the country আৰু যদি ওয়াৰ্ল্ডৰ যদি মই প্ৰথম বা মোস্ট ইম্পৰ্টেন্ট নিউক্লিয়াৰ ডিজাস্টাৰৰ কথা পাতো তেতিয়া চেনাৰবয়েল যোনটো ইউক্ৰেইনত আছে আৰু এই ঘটনাটো হৈছিল এপ্ৰিল 26 1986 ঠিক আছে ইয়াতে এক্সপ্লেনেশনটো দিয়া আছে এক্সাম পইণ্ট অফ ভিউ পৰা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু ইয়াৰ আফটাৰ মেথটো বা নিউক্লিয়াৰ ডিজাস্টাৰটো হোৱাৰ পিছত কেনেকুৱা এটা সিচুৱেচন হৈছিল এটো পিকচাৰৰ পৰা আমি গম পাব পাৰো। ইয়াৰ লগতে ভাৰতত থৰিয়াম কিছুমান ৰিজাৰ্ভছ আছে আৰু যেতিয়া আমি নিউক্লিয়াৰ ৰিয়েক্টৰ বিলাক আমাৰ যেতিয়া এডভান্স হৈ গৈ থাকিব then we can see that we can use thorium to produce energy from nuclear power and India is the second largest energy thorium is the India's second largest energy resource after coal. আমি কয়লা প্ৰথম ইউজ কৰো মনত ৰাখিবা কি আমাৰ যিবিলাক ম্যাক্সিমাম থাৰ্মেল পাৱাৰ প্ল্যান্টস আছে আমি তাত কয়লা ইউজ কৰি পেলাই ইলেক্ট্ৰিসিটি উৎপাদন কৰো কিন্তু থৰিয়ামৰ যেটো ইম্পৰ্টেন্স হেতু কোলৰ পিছতে হয় আৰু থৰিয়ামক যদি আমি ভালকে ইউজ কৰিব পাৰো তেতিয়া আমি সেই থৰিয়াম বিলাকক ইউজ কৰি পেলাই নিউক্লিয়াৰ পাৱাৰ আৰু ক্লিন এনাৰ্জি কমিটমেন্টস বিলাক আমি এড্ৰেছ কৰিব পাৰিম কাৰণ আমি অলৰেডি কৈছো কি 2070 আমি নেট কাৰ্বন জিৰো হৈ যাম বা নেট জিৰো যেটো উপলব্ধি আছে হেতু সার্ভাইভ কৰিলাম বা হেতু আমি সার্ভাইভ নকৰো আমি হেতু এচিভ কৰিলাম আৰু নেট জিৰো কি হয় কি আমাৰ যিমান বিলাক ইমিশনস থাকিব সেই ইমিশনস বিলাক আমি ইকুৱেলি সিকুৱেস্ট্ৰেট কৰিব পাৰিম ঠিক আছে ইকুৱেলি আমি সিকুৱেস্ট্ৰেট কৰিব পাৰিম কি এই যোনবিলাক কাৰ্বন ইমিশনস আমাৰ থাকিব এই কাৰ্বন ইমিশনস বিলাক আমি সিকুৱেস্টাৰ কৰি পেলাই এটমস্ফিয়াৰৰ পৰা দূৰত ৰাখিব পাৰিম আৰু গ্লোবেল ওয়াৰ্মিংৰ যেটো ইম্প্যাক্ট চলি আছে ডিউ টু anthropogenic activity হেতুক আমি কন্টেইন কৰিব পাৰিম ঠিক আছে তো ইয়াতে ওয়াৰ্ল্ডৰ
ইম্পৰ্টেণ্ট দেশবিলাকত কাৰ কিমান থৰিয়াম ৰিজাৰ্ভছ আছে ইয়াতে এটা পাই চাৰ্ট দিয়া আছে তোমালোকে এটা চাব পাৰা কি ইণ্ডিয়াৰো সিগনিফিকেন্ট থৰিয়াম ৰিজাৰ্ভছ আছে ইয়াৰ লগতে কোৱা গৈছে কি থৰিয়ামটো ক'ৰ পৰা ডিৰাইভ কৰা যায় মনাজাইট বুলি এটা বস্তুৰ পৰা ডিৰাইভ কৰা যায় আৰু থৰিয়ানাইট বুলি এটা বস্তুৰ পৰা ডিৰাইভ কৰা যায় আৰু ইণ্ডিয়াই এই থাৰ্ড ষ্টেজ অফ নিউক্লিয়াৰ ফুয়েল কনজাম্পচনলৈ যাবলৈ বিচাৰি আছে যোনটোত আমি যোৱাৰ পিছত এই থৰিয়াম আমাৰ যিটো ফুয়েল আছে বা থৰিয়াম আমাৰ যিটো সম্পদ আছে এই সম্পদবিলাকক আমি ভালকে ইউজ কৰিব পাৰিম আৰু তেতিয়া কি হ'ব আমি আত্মনিৰ্ভৰ বা সেলফ ৰিলায়েন্ট হৈ যাব পাৰিম নিউক্লিয়াৰ ফুয়েল সাপ্লাই বিলাকত এতিয়া কিন্তু প্ৰবলেম কি হয় what is the main issue regarding this resources that we are not able to develop our indigenous technology to harness thorium and derive nuclear power from such energy ঠিক আছে but derive electricity from nuclear power এই বস্তুটো মনত ৰাখিবা আৰু থাৰ্ড ষ্টেজ অফ নিউক্লিয়াৰ ফুয়েল কনজাম্পচনৰ যিটো কথা আছে এই বস্তুটো মনত ৰাখিবা ইয়াৰ লগতে প্ৰথম এটা কথা হিষ্টৰিক্যালি মনত ৰাখিব লাগিব ডক্টৰ হোমি জাহাংগীৰ ভাবা আছিল যোনে ইণ্ডিয়াৰ তিনটা ষ্টেজৰ নিউক্লিয়াৰ পাৱাৰ প্ৰগ্ৰামটো ডিসাইড কৰিছিল প্ৰথম ষ্টেজটোত কি ইউজ কৰিব নেচাৰেল ইউৰেনিয়াম ঠিক আছে দ্বিতীয় ষ্টেজটোত কি ইউজ কৰিব প্লুটোনিয়াম 239 ইউজ কৰিব ঠিক আছে আৰু থাৰ্ড যোনটো ষ্টেজ আছে এই থাৰ্ড ষ্টেজটোত এম কৰা গৈছে কাৰণ এতিয়াও আমি এই থাৰ্ড ষ্টেজটো ৰিচিভ কৰিব পৰা নাই বা ৰিচ কৰিব পৰা নাই কিন্তু আমি থাৰ্ড ষ্টেজটোত কি ৰিচ কৰিম কি আমি থৰিয়াম ইউটিলাইজ কৰিম আৰু ইয়াৰ লগতে প্লুটোনিয়াম 239 টো ইউজ কৰি আমি ইউৰেনিয়াম 233 ক্ৰিয়েট কৰিম ঠিক আছে এটো অলপ তোমালোকক কমপ্লিকেটেড লাগিব পাৰে কিন্তু এটো অকমান ফ্যাকচুয়াল হৈ যায় এন্ড উই শুড আন্ডাৰস্ট্যান্ড দিস এসপেক্ট কি থাৰ্ড ষ্টেজত আমি দুটা বস্তু মিলাই পেলাই সমাগম কৰি পেলাই আমি ইউৰেনিয়াম 233 প্ৰডিউস কৰিম আৰু এই ইউৰেনিয়াম 233 প্ৰায় আমি নিউক্লিয়াৰ পাৱাৰটো হাৰ্নেস কৰিব কাৰণে সহায় হ'ব ইয়াৰ লগতে এটা বস্তু আমি গম পাইছো কি এতিয়া আমাৰ যোনটো দ্বিতীয় ষ্টেজৰ কথা পাতিলো যত প্লুটোনিয়াম 239 টো ইউজ কৰা যায় এই দ্বিতীয় ষ্টেজটোতে আমাৰ যেটো নিউক্লিয়াৰ পাৱাৰ প্ৰগ্ৰাম আছে এটো আমাৰ ইয়াতে ৰখি আছে বহুত সময়ৰ পৰা ঠিক আছে আৰু ইয়াৰ কাৰণবিলাক কি হ'ব এই কাৰণবিলাক এটোই হ'ব কি প্ৰজেক্ট বিলাকৰ কিছুমান ডিলে আহি গৈছে আৰু ইয়াতে কিছুমান কি প্ৰজেক্ট বিলাকে ডিলে ফেস কৰিছে যেনেকৈ 500 মেগাৱাটৰ এটা প্ৰজেক্ট আছে তাতে ডিলে ফেস কৰি আছে 2004 ৰ পৰা এটা এডভান্স হেভি ওয়াটাৰ ৰিয়েক্টৰ এটা আছে টাইপ অফ ৰিয়েক্টৰ এটা হয় এটো এটা ডিলে ফেস কৰি আছে 20 বছৰ মানৰ পৰা ঠিক আছে ইয়াৰ লগতে ইন্ডিয়ান হাই টেম্পাৰেচাৰ ৰিয়েক্টৰ এটা আছে এবিলাকো ডিলে হৈ গৈছে মানে ওভাৰঅল আমাৰ যিবিলাক মূল প্ৰজেক্টছ বিলাক আছে এই মূল প্ৰজেক্টছ বিলাকে ডিলে ফেস কৰি আছে আৰু হেতু কাৰণে আমি দ্বিতীয় ষ্টেজটোতে ফসি আছো আৰু তৃতীয় ষ্টেজটোলে যদি আমি যাব বিচাৰিছো তালে আমি যাব পাৰা নাই কাৰণ তৃতীয় ষ্টেজটোলে আমি যদি যাও তেতিয়া যিখিনি থৰিয়াম ৰিজাৰ্ভছ আমাৰ আছে ভাৰতত এই থৰিয়াম ৰিজাৰ্ভছবিলাক আমি ভালকৈ ইউজ কৰিব পাৰিম তোমালোকে অলৰেডি এই পাই চাৰ্টটোত চাই লৈছা কি ভাৰতৰ সিগনিফিকেন্ট থৰিয়াম ৰিজাৰ্ভছ আছে পাই চাৰ্টটোত চালে গম পাবা তোমালোকে ইণ্ডিয়াৰ লগতে ব্ৰাজিল অষ্ট্ৰেলিয়া ইউএছএ আৰু ইজিপ্তৰ বহুত থৰিয়াম ৰিজাৰ্ভছ আছে নতুন যোবিলাক টেকনলজি আছে এটা নতুন টাইপৰ টেকনলজি আছে ইয়াত কোৱা গৈছে নামটো হিচাপে কি স্মল মডিউলাৰ ৰিয়েক্টৰ স্মল মানে কি হ'ব সৰু হ'ব মডিউলাৰ মানে কি হ'ব বহুত বেলেগ জায়গাত বহুত বেলেগ বস্তু আনি পেলাই আমি খাপ খাব পাৰিম পাৰ্টস বিলাক কম্পেটিবল হ'ব আৰু এটো কি হ'ব ৰিয়েক্টৰ হ'ব ৰিয়েক্টৰ কি কাৰণে ইউজ কৰে নিউক্লিয়াৰ এনাৰ্জি প্ৰডিউস কৰিব কাৰণে তো এইট কাৰণে ভাৰতে আৰু ডিলে কৰিব নালাগে নিজৰ যেটো নিউক্লিয়াৰ এনাৰ্জিৰ এম্বিশনস বিলাক আছে ঠিক আছে আৰু এই যোনবিলাক ফুয়েল এফিচিয়েন্সিৰ ডিজাইন আমি লাভ কৰিব বিচাৰিছো যত আমি ইনোভেটিভ ডিজাইনস ইউজ কৰিব বিচাৰিছো এবিলাক ইউজ কৰি পেলাই আমি থাৰ্ড ষ্টেজটোলে যদি ৰিচ কৰি লম তেতিয়া এই থাৰ্ড ষ্টেজটোত আমি নিউক্লিয়াৰ পাৱাৰ প্ল্যান্টটো ভালকে এফিচিয়েন্টলি প্ৰডিউস কৰিব পাৰিম আৰু আমাৰ যেটো কপ 27ত যেটো কমিটমেন্ট দিয়া গৈছে এই কপ 27ৰ কমিটমেন্টৰ কাৰণে বা স্পেশালি পেৰিছ ক্লাইমেট ডিলৰ যেটো কমিটমেন্ট আছে আমাৰ এই পেৰিছ ক্লাইমেট ডিলৰ কমিটমেন্ট বিলাক ৰিচ কৰিব কাৰণে বহুত সুবিধা হ'ব ইম্পৰ্টেন্ট কিছুমান মই তোমালোকক ফ্যাক্টস দি দিছো এই ফ্যাক্টস বিলাক তোমালোকে নিজে চাই লব পাৰা এডিএসএস মানে এক্সেলাৰেটেড ড্ৰিভেন সাব ক্ৰিটিক্যাল সিস্টেমস ঠিক আছে এবিলাকে নিউক্লিয়াৰ যেটো ওয়েস্ট উৎপাদন হয় এই ওয়েস্ট বিলাকক মেনেজ কৰিবলৈ হেল্প কৰে কাৰণ আমি এই নিউক্লিয়াৰ ওয়েষ্টৰ পৰা ৰেডিও এক্টিভ এলিমেন্টস বিলাকো পাওঁ ৰেডিও এক্টিভ এলিমেন্টস বিলাকে পিছলে গৈ পেলাই মানুহক মেলিগনেন্সি কৰি দিব পাৰে মানে ক্যান্সাৰ কজিং কিছুমান সাবস্টেন্সও তেওঁলোকে এটমস্ফিয়াৰত এৰি দিব পাৰে সো উই হ্যাভ টু মেনেজ দা নিউক্লিয়াৰ ৱেল্থ ভেৰি ৱেল
আৰু for that we have developed ADSS, that is known as accelerated driven subcritical systems. Another important aspect for exam point of view is IHTR, Indian High Temperature Reactor. ঠিক আছে, আৰু এটোত গ্ৰীণ অক্সিজেন প্ৰডাকশন কৰিব কাৰণে সহায় কৰিব পাৰে। ইয়াৰ লগতে AHWR আছে, এডভান্স হেভি ৱাটাৰ ৰিয়েক্টৰ। ঠিক আছে, এটো এটা ইন্ডিজিনাস ডিজাইন হয়, আমি নিজে বনাইছো, আৰু ইয়াতে ফেচিলিটেট কৰা গৈছে কি থৰিয়ামটোক বেছি ইউজ কৰিব পাৰিব লাগে, কাৰণ থৰিয়ামটোক যদি আমি ইউজ কৰিব পাৰো তেতিয়া আমি বেলেগ যোনবিলাক NSG বুলি এটা গ্ৰুপ আছে, নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপ, এই নিউক্লিয়াৰ সাপ্লায়াৰ্স গ্ৰুপ বিলাকে কেতিয়াবা ভাৰতক ৰ মেটেৰিয়েলছ বিলাক দিব নিবিচাৰে, কিন্তু আমি যদি থৰিয়ামক ইউজ কৰিব পাৰিম, যোনটো আমি মনাচাইট চেণ্ডৰ পৰা কেৰালাৰ পৰা লাভ কৰিব পাৰো, এই থৰিয়ামটো ইউজ কৰিলে আমি নিজে বেলেগ দেশৰ লগত নিৰ্ভৰশীল নহয় পেলাই আমি নিজৰ নিউক্লিয়াৰ ৰ মেটেৰিয়েলছ বিলাক প্ৰডিউস কৰিব পাৰো। ইয়াৰ লগতে আৰু এটা লাষ্ট এটা এস্পেক্ট আছে PFBR, ইয়াক কোৱা গৈছে প্ৰোটোটাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ। ঠিক আছে, আৰু এটোৱে ইণ্ডিয়াৰ যোনটো তৃতীয় ষ্টেজৰ নিউক্লিয়াৰ প্ৰগ্ৰাম আছে এটোক এডভান্স কৰিবলৈ সহায় কৰিব। আজিৰ ক্লাছত মোৰ তোমালোকৰ কাৰণে এটোৱে আছিল। তোমালোকে যদি আমাৰ লগত জড়িত হ'ব বিচাৰা, আমাৰ টিম আছে, আৰু এই PPT-টো যদি তোমালোকে লাভ কৰিব বিচাৰা, এই PPT-টো তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা লাভ কৰি ল'ব পাৰিবা, আৰু এই টেলিগ্ৰাম চেনেলৰ লিংকটো তোমালোকে এই QR কোডটো স্ক্যান কৰি পাই যাবা, আমাৰ ইনষ্টাগ্ৰাম পেজটো এইটো QR কোড স্ক্যান কৰি পাই যাবা, আৰু ইয়াৰ লগতে আমাৰ যেটো ডেডিকেটেড এপ্লিকেশনছ আছে য'ত আমাৰ ষ্টাডি সেশনছ বিলাক চলি থাকে, এইটো তাৰ QR কোড হয়। ইয়াৰ লগতে আমাৰ প্ৰিলিমছ আৰু মেইনছৰ টেষ্ট সিৰিজ চলি আছে, আৰু অসমীয়া আৰু ইংৰাজী মাধ্যমত তোমালোকে গোটেইবিলাক পুস্তক বা বুকছ বিলাক লাভ কৰিব পাৰিবা। সো আজিৰ ক্লাছটোত মোৰ ইমানে আছিল। Thank you so much.